হাজাৰ হাজাৰ টকা খৰচ কৰি ধান খেতি কৰিছিলে আৰু সেইবিলাক খেতিবিলাক চব চোচা হৈ গৈছে, চব চোচা হৈ গ'ল। তাৰ মাজত একোৱেই নাই, অকল চোচা চব গোটাইখিনি চোচা হৈ গৈছে। আল্লাহ কিয় ইমান ডাঙৰ মানে গজব দি দিছে। আৰু সেই তাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব লাগে, কেনেকৈ মানুহৰ মাজত কেনেকৈ আল্লাহৰ গাইডলাইন মানি আমাক কাম কৰিব লাগে। আমি আল্লাহক চিনি নাপাওঁ, আমি আল্লাহক চিনি পাওঁ নেকি? আমি আল্লাহক চিনি নাপাওঁ, আল্লাহৰ নবীক চিনি নাপাওঁ। সেইকাৰণে আমাৰ মাজত ডাঙৰ ডাঙৰ গজব আহি গ'ল। এতিয়া খেতি পথাৰৰ গৃহস্থই খেতিয়কবিলাক যেনেকৈ ধান খেতি কৰিব বিচাৰিলে, ধান খেতি কৰিলে সেইবিলাকৰ এতিয়া কি হয়, চব চোচা হৈ যায়। কিয় হয় এইবিলাক, কিয় হৈ আছে আমাৰ মাজত? এনেকৈ আল্লাহ ইমান ডাঙৰ ডাঙৰ গজব কিয় পেলাইছে আৰু কিয় আমাৰ ওপৰত এনেকৈ ডাঙৰ ডাঙৰ গজব আহি আছে? আমি কেতিয়া আল্লাহক চিনি পাওঁ না? আমি চিনি পাওঁ না? আমি নিজে ডাঙৰ বুলি ডাঙৰ হৈ যাওঁ। মানুহৰ সন্মান কৰা বস্তুবিলাক আমি বুজি নাপাওঁ। সেইকাৰণে আমাৰ ওপৰত আল্লাহ ডাঙৰ ডাঙৰ গজব দিছে আৰু আমাক কৈছে যে আমি কি কৰিব পাৰি। আমাৰ আল্লাহ কি কৰিব পাৰে সেইটো আল্লাহ কৈছে, বা আমি কি কৰিব নোৱাৰি। বা তোমালোকে এতিয়াও চিনি পোৱা, তোমালোকে এতিয়া লাইনত আহা, সময় আছে। চাওক কিমান ডাঙৰ ডাঙৰ গজব আহি গ'ল। আপোনালোকে পাৰিলে এইখন ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব। অ'কে, ধন্যবাদ জনাইছোঁ, ধন্যবাদ থাকিল।